Guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। ৰাতিপুৱা উঠিলো এতিয়াও চাহ খোৱা নাই, জাস্ট মুখটো ধুলো অলপ আৰু লৰা উঠি স্কুলত গৈছে। আজি নহয় লৰা নখোৱাকৈ গৈছে। আছে তাৰ স্কুলৰ লগতে হোটেল আছে, খাব কিবা আৰু ঘৰতো বেছি নাখায়, অলপ চলপ ৰাতিপুৱা হলে অলপ চলপ কিবা এটা খাই যায়, বেছি নাখায় নহয়। আর রাতি আহিছিল তুফান, ইমান তুফান আহিছিল। মই মানে তুফান আহিলে নহয় মই বহিয়ে থাকোঁ, মই টোপনি নাহে, কেতিয়াও টোপনি নাহে, কাৰণ ভয় লাগে দেচোন কিবা এটা হ'ব পাৰে। আৰু মানুহবিলাক কৈ আছে ঘূৰ্ণী বতাহ হ'ব, এইটো হ'ব সেইটো হ'ব। তুফান ধুমুহা এনেকুৱা আহিলে নহয় ঘৰত কিবা এটা জ্বলাই ৰাখিব লাগে, অলপ চলপ মম হওক যি হওক অলপ চলপ, মানে যেতিয়া পৰ্যন্ত তুফানখিনি থাকিব। আৰু এনেকুৱা তুফান চুফান হ'লে নহয় মই বহিয়ে থাকোঁ, মোৰ কেতিয়াও টোপনি নাহে, মানে ভয় লাগে দেচোন। আৰু এতিয়া পাকঘৰত চাহ বনাই আছোঁ, আজি ৰুটিও বনোৱা নাই, একো বনোৱা নাই, কিবা এটা বনাই আছোঁ, চুজি ময়দা আটা এইবিলাক দি বনাই আছোঁ। আকৌ বৰষুণ দিব নেকি এনেকুৱা অৱস্থা হৈছে, আহক দেখাই আছোঁ। বাহিৰত দেখিছেনে আকৌ বৰষুণ দিব নেকি, একে কলা কলা হৈ গৈছে। আৰু এয়া মই চাহ বনাই আছোঁ, চাহটো হৈ আছে, গাখীৰ দিয়া নাই। আৰু এইটো বনালোঁ, কলোৱে দি দিছোঁ। এনেকৈ বনাই নহয় মাজে মাজে খাবলৈ ভাল লাগে, এইটো বনাই আছোঁ। তেনেহ'লে ৰেডি কৰোঁ, আহি আছোঁ। গাইছ এয়া চাহ লৈ আহিলোঁ, এয়াত চাহ খাম এতিয়া, এইটো দিয়ে চাহ খাম আজি, কি কৰিম আৰু চাহ আৰু এইটো বনাইছোঁ, আহি আছোঁ খাই লৈ। গাইছ চাহ খালোঁ, এতিয়া অলপ খোজকাঢ়ি আছোঁ ইয়াতে। আহক বাহিৰৰ ভিউটো দেখাওঁ আপোনালোকক। বৰষুণ পৰি ৰাস্তা ঘাটৰ কি অৱস্থা দেখিছেনে। আৰু এইবিলাক যোৱাকালিয়ে কাপোৰ কানি ধুই দিছিলোঁ, ইয়াতে মেলি দি থৈছোঁ, শুকাই গৈছে। এইপিনে দি নহয় বতাহ আহে আৰু ৰুমটো এনেই পৰি থাকে নহয়, কাপোৰ মেলি দি থওঁ, এটা সুবিধা আছে দেখিছেনে, বতাহতে শুকাই যায়। এতিয়া বৰষুণ দিছে নহয়, এতিয়া অলপ বতাহ গাত লাগে, এনেতো নালাগে গাত, দেখিছেনে। এতিয়া ঘৰত সোমাও, কাম আছে, বহুত কাম আছে আজি, বহুত কামো আছে আৰু নাইও। এয়া বিছনা পাতিবিলাক এতিয়া উঠোৱা নাই, বিছনা পাতিবিলাক ঝাৰিম, ঘৰটো ঝাৰি ল'ম। আৰু বজাৰ আনিছে, আহক দেখাই আছোঁ। এইটো হৈছে মূলা লৈ আহিছে, এনেকৈ পেলাই থৈছোঁ। মূলা শাক লৈ আহিছে আৰু মাছো লৈ আহিছে। এইটো হৈছে কৰ্তি মাছ, আমি কৰ্তি মাছ বুলি কওঁ, আপোনালোকে কি মাছ বুলি কয় নাজানো। আৰু আজি মাছ নানিলেও অসুবিধা নাছিল, কাৰণ বিয়াৰ দাৱাত আছে। গাইছ ভাবিছোঁ আজি দুপৰীয়া ৰান্ধা বাঢ়া নাই, গোটেই দিনটো অলপ শুই থাকিম, বহি থাকিম আগবেলাৰ সময়খিনি, কিন্তু নহ'ল। এয়া মাছ লৈ আহিছে, সৰু সৰু মাছ। বেলেগ দিন কয় কি মাছ আনিম, আজি আৰু সোধা নাই, ডাইৰেক্ট কৈ মাছ আনিছে। আৰু বিয়াৰ দাৱাতো আছে, মই কোৱা নাই আজি আছে, সেইকাৰণে নাজানে আনিছে। এতিয়া কি কৰিম, ৰান্ধা বাঢ়া কৰিব লাগিব। আৰু কৈ আছে বিয়াত নাযাম, কিয়নো নাযাম, 2-3টা মানুহ যাবতো লাগিবই কৈ গৈছে। আৰু আমাৰ পাৰাতে বিয়া হয়, পুৰাণী মানুহ, পাৰাতে বিয়া হয়, মাতিছে, যাবতো লাগিবই কৈ আছোঁ মই, কিন্তু নাৰান্ধিম দুপৰীয়া, যাবই লাগিব কৈছোঁ। আৰু এতিয়া মাছখিনি কাটি বাছি অলপ মানে গৰম কৰি থৈ দিওঁ, আৰু আনিছে যদি। তেনেহ'লে কাম চাম আৰম্ভ কৰোঁ, কি কৰিম আৰু ব্লগটো চাই থাকক আপোনালোকে শেষলৈকে, আহি আছোঁ। গাইছ মাছ কুটা হৈ গ'ল, আৰু বাহিৰত দেখিছেনে ইমান ক'লা হৈছে, বৰষুণ পৰি আছে, আহক দেখাই আছোঁ। দেখিছেনে বাহিৰত বৰষুণ পৰি আছে, বাপৰে বাপ, হঠাৎ কৰি এনেকুৱা কালা হৈ গ'ল আকৌ। এনেকুৱা বৰষুণ হ'লে ভয়ে লাগে, দেখিছেনে ইমান ক'লা হৈছে চাৰিওফালে। গাইছ ইমান বৰষুণ পৰিল নহয়, বাপৰে বাপ, দেখিছেনে। এতিয়া নাই আৰু আকৌ আহিব নেকি, এনেকুৱা ক'লা হৈছে। এইবিলাক নহয় পানী পৰি গৈছিল ইয়াত। গাইছ দেখিছেনে অলপ আগত ইমান বৰষুণ পৰিল, এতিয়া আৰু নাই, তথাপি ক'লা হৈছে, আহিব নেকি অলপ পিছত, ক'ব নোৱাৰি। আৰু গা চা ধুম এতিয়া, 12টামান পাৰ হৈ গৈছে। ইপিনে নহয় পানী আহে, সেইকাৰণে অলপ
ভিজে আৰু এয়া ঘৰত সোমালোঁ ল'ৰা লৈ আহিলে বিৰিয়ানী কি বিৰিয়ানী চিকেন বিৰিয়ানী লৈ আহিছে এয়া দেখিছেনে চিকেন বিৰিয়ানী চিকেন ক'ত আৰু মই ৰান্ধা বাঢ়া কৰা নাই কিন্তু পাকঘৰৰ কাম চাম হৈ গৈছে কাঁহী বাতি ধুলোঁ সকলো কাম চাম কৰি ল'লোঁ গোটেইবিলাক আৰু দুপৰীয়াৰ কাৰণে কাটা বাছা কৰি লৈছোঁ এইটো হৈছে মূলা কাটি ল'লোঁ মাছটো গৰম কৰি থৈছোঁ দেখিছেনে এইটো মাছ গৰম কৰি থৈছোঁ মছলা বাটি ল'লোঁ এইবিলাক কাটা বাছা কৰি ল'লোঁ কাটা বাছাটো হৈ গৈছে কিন্তু দুপৰীয়া আৰু ৰান্ধা নাই কাৰণ দাৱত খাবলৈ যাম বিয়াৰ সেইকাৰণে যামে যদি আৰু কিয় নৰান্ধিম সেইকাৰণে ভাবিলোঁ ৰান্ধা বাঢ়া বন্ধ দুপৰীয়াত এতিয়া গা চা ধুওঁ এটামান পাৰ হৈ গ'ল আৰু অলপ বিৰিয়ানী খাই লওঁ গা চা ধুলোঁ ধুই পেলাই ইয়াৰ কাপোৰবিলাক ইয়াতে শুকা দি আছোঁ কাৰণ বৰষুণ পৰিব নেকি সেইকাৰণে ইয়াত দিয়া নাই আৰু দেখিছেনে চাদৰ ওপৰত একদম পানী হৈ গৈছে গাইজ ফাইনালি ৰেডি হ'লোঁ চুইজাৰ এযোৰ পিন্ধি ল'লোঁ কাৰণ ৰাতিপুৱা বৰষুণ পৰিছে নহয় ইমান ৰাস্তা ঘাট বোকা বোকা হৈ আছে সেইকাৰণে চিম্পুলে ৰেডি হ'লোঁ আৰু তেনেহ'লে বলক গৈ আছোঁ এতিয়া আৰু আমাৰ পাৰাতে হয় সেইকাৰণে তেনেহ'লে বলক হাই গাইজ এয়া ওলাই আহিলোঁ যাব ওলাইছোঁ এয়া বিয়াৰ গিফ্ট আৰু তেনেহ'লে বলক আহি পালোঁ আমি আৰু আহি পেলাই এয়া ভাবিহঁতো আহিছে একেলগে আৰু এয়া গৈ আছোঁ আমাৰ মছজিদৰ কাষতে হয় বিয়া 5 মিনিটৰ ৰাস্তা হয় আৰু এয়া ৰাস্তাতে পেণ্ডেল সাজাইছে নহয় আৰু কইনাকো বহাইছে ইয়াতে কিমান ধুনীয়াকৈ বহাইছে নহয় মানে অলপখিনি জাগাতে এতিয়া আহিলোঁ আহি এয়া গিফ্ট চিফ্ট দিলোঁ দি পেলাই গল্প চল্প কৰি আছোঁ আৰু আহি পেলাই অলপখিনি বহিলোঁ 5 মিনিটমান বহিলোঁ তাৰপিছত খোৱা দোৱাত আহিলোঁ কাৰণ ভিৰ নাই সেইকাৰণে খাবলৈ মাতিলে এয়া বহিছোঁ আমি ইপিনে বহিছোঁ ভাবিহঁতে ইপিনে বহিছে ৰিকিহঁতে আহাই নাই এতিয়া ইমানখন ৰখি থাকিলোঁ তাৰপিছত এয়া খোৱা দোৱা প্ৰথমে পোলাও দিলে নেমু টেঙা জলকীয়া ৰ'ষ্ট আৰু এটা ভাজি এইটো ভাজি হৈছে মাছৰ দি কণী আৰু বেঙেনা আলু দি এটা ভাজি বনাইছে মাছটো সৰিয়হ দি বনাইছে খুব ধুনীয়া খোৱা দিছে আৰু মটন আছে মিঠাই আছে একদম ধুনীয়া খোৱা দিছে খাই লৈ আহিলোঁ আহি পেলাই এয়া বহিছোঁ কইনাৰ ওচৰত আৰু ইমান মানুহ মাতিছে নহয় বাপৰে বাপ আৰু খোৱা দোৱা কৰি বিয়া ঘৰৰ ওচৰতে ফুৰিবলৈ আহিছোঁ এটা ঘৰত আহি পেলাই এয়া চাহ পানী দি আছে দেখিছেনে অহাৰ লগে লগে চাহ পানী দিলে খুবেই ধুনীয়া ছোৱালীটো আৰু এইটো হৈছে ৰিকিৰ লগৰ হয় সেইকাৰণে আৰু চাহ তাহ খাই আহিলোঁ আহি পেলাই ইহঁতে আমাৰ ঘৰত আহিছে সকলোৱে কাৰণ বৰষুণ পৰি আছে ৰিকিহঁতে আহিছে বৰষুণ পৰি আছে কেনেকৈনো যাব আহিলে তাৰপিছত মই এয়া চাহ বনালোঁ বুট ভাজিলোঁ এয়া বুট ভাজিলোঁ চাহ বনালোঁ ইহঁতক দিলোঁ এতিয়া কৈ আছোঁ মাছ যে আনিছে সেইটো দি ভাত বনাম কৈ আছোঁ অলপ অলপ কৰি খাই যা এতিয়া বনাম অলপ অলপ কৰি খাই যাব আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব এতিয়া ৰাতি 10টা মান বাজিলে আৰু ভাত ওলাই লৈছোঁ এয়া সকলোৱে পাকাতে বহিছোঁ এইটো হৈছে মূলা দি মাছ বনালোঁ আৰু আলু চাটনি বনালোঁ অলপ অলপ কৰি সকলোৰে কাৰণে ওলাই আছোঁ কাৰণ বিয়া ঘৰত খালোঁ নহয় আৰু কিমাননো খাম খাবলৈ মন নাই ইহঁতে এতিয়া গৈ আছে আৰু 11টা মান বাজিলে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ